গোৱালপাৰা জিলা আৰু দক্ষিণ কামৰূপত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে নিৰন্তৰভাৱে কাম কৰি অহা গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটি আৰু গোৱালপাৰা জিলা বন বিভাগৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি গোৱালপাৰা জিলাৰ মাকৰিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে 100 জোপা কৃষ্ণচূড়া গছৰ পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ ফলত শালমাৰীৰ পৰা মাকৰিলৈ অপৰূপ সৌন্দৰ্য সৃষ্টি কৰা কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু গছবোৰ কাটি পেলাব লগা হৈছিল। এই সৌন্দৰ্যই সমগ্ৰ অসমতে চৰ্চাৰ সৃষ্টি কৰিছিল। পথচাৰীয়ে এই সৌন্দৰ্য উপভোগ কৰাৰ লগতে জিৰণি লৈ ফটো উঠি দেহামন হাত পেলাইছিল। এই অপৰূপ সৌন্দৰ্য উভতাই আনিবলৈ গোৱালপাৰা জিলা বন বিভাগ আৰু গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটিয়ে যৌথভাৱে গ্ৰীণ হাইৱে শীৰ্ষক এক আঁচনি যুগুতাই উলিয়াইছে। এই পৰিকল্পনাৰ জৰিয়তে শালমাৰীৰ পৰা মাকৰিলৈ 1500 গছপুলি ৰোপণ কৰা হ'ব। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি গোৱালপাৰা জিলা বন বিভাগৰ ৰেঞ্জাৰ শশী মোহন সিনহা, বন বিষয়া দেৱেন বৈশ্য, জিপিএছৰ সভাপতি বেঞ্জামিন কামান, চিকিৎসক ডাক্তৰ ৰাহাং, গোৱালপাৰা জিলা বৰ্ডাৰ ডিএছপি কল্পনা দেৱীৰ উপস্থিতিত 100 জোপাতকৈ অধিক কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰা হয়। আমি গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটিয়ে গোৱালপাৰা বন বিভাগৰ লগত একলগ হৈ আজি গোৱালপাৰাৰ যিটো নৱনিৰ্মীয়মান 4 লেনযুক্ত পথ তাৰ কাষত গছপুলি ৰোপণ কৰি আছোঁ আৰু ওচৰৰ গাঁওবিলাকৰ মানুহো আহিছে, আমাৰ লগত সহযোগ কৰিছে, যথেষ্ট ভাল লাগিছে। আৰু বন বিভাগৰ বিষয়াসকল বিশেষকৈ দেৱেন বৈশ্য ডাঙৰীয়া আৰু ৰেঞ্জাৰ ডাঙৰীয়া তেখেতসকল আহিছে, আহি যিখিনি সামগ্ৰী লাগে গোটেইখিনি আমাক দি আমাৰ সদস্যসকলক তেওঁলোকে হেৰি কৰি আছে। গতিকে এটা সুন্দৰ এটা অনুষ্ঠান আমি ইয়াত আৰম্ভ কৰিছোঁ আৰু যিহেতু অসমৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথবিলাক নতুনকৈ নিৰ্মাণ হৈ আছে, আমি আশা কৰিছোঁ সকলো ঠাইতে এনেধৰণৰ অনুষ্ঠান হওক, সকলো ঠাইতে গছ ৰোপণ হওক, আমি তাকে আশা কৰিছোঁ। গোৱালপাৰাৰ হলমাৰীৰ পৰা পঞ্চৰত্নলৈকে কৃষ্ণচূড়া, ৰাধাচূড়াৰ এটা সুন্দৰ এটা দৃশ্য আছিল আৰু 4 লেন নিৰ্মাণৰ কাৰণে গছবিলাক কাটা গৈছিল আৰু সেই লৈ যথেষ্ট লিখা মেলাও হৈছিলে, মানুহবিলাকে বেয়াও পাইছিলে। কিন্তু যিহেতু ৰাস্তাৰ কামো কৰিব লাগিব, উন্নয়নো লাগিব আমাক, লগতে আমাক সেউজীয়াখিনিও লাগিব, সেইবাবেই পুনৰ গছ ৰোপণৰ এই কাৰ্যক্ৰম হাতত লোৱা হৈছে আৰু বন বিভাগে ইতিমধ্যে প্ৰায় 1500 গছপুলি লগাইছেই। পৰিৱেশৰ ওপৰত সুপ্ৰভাৱ পৰিব, কাৰণ গছৰ যিবিলাক পাত থাকিব সেইবিলাকে আমাৰ যান বাহনৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডটো শোষণ কৰি আমাৰ তাপমান নিয়ন্ত্ৰণত সহায়ক হ'ব আৰু জলবায়ুৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনক ৰোধ কৰিবলৈও যথেষ্ট পৰিমাণে সহায়ক হ'ব। অসমবাসী ৰাইজক কি ক'ব আপুনি? আমি সদৌ অসমবাসী ৰাইজক আহ্বান জনাম যে এনেধৰণে যিবিলাক নতুনকৈ বাট পথ নিৰ্মাণ হৈছে তাৰ কাষত গছপুলি ৰোপণ কৰক আৰু তাৰ দ্বাৰা আমাৰ জলবায়ু পৰিৱৰ্তনৰ যি এক ধাৰা ইতিমধ্যে আৰম্ভ হৈছে সেইটোক প্ৰতিৰোধ কৰিবলৈ সকলোৱে আগবাঢ়ি আহক। আৰু যি আমাৰ সকলোৱে হয়তো গমেই পাইছে এইবছৰ কি ধৰণৰ গৰম হৈছে বা মেঘ আহিলেও কেতিয়াবা বৰষুণ নহয়, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয়। গতিকে গছ গছনি যেতিয়া বেছি হ'ব তেতিয়া নিশ্চয় সেই পৰিৱেশৰ পৰা আমি উদ্ধাৰ পাব পাৰিম। আমাৰ বনসংমণ্ডল প্ৰাধিকাৰী বন বিষয়াৰ সহযোগত আৰু আঞ্চলিক বন বিষয়া মহোদয়ৰ নেতৃত্বত আৰু আমাৰ গোৱালপাৰা ফটোগ্ৰাফীৰ সহযোগত আজি এইখিনি গছপুলি আমি লোৱাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ আগতে আমি বহু ঠাইত গছপুলি ৰুইছোঁ নেশ্যনেল হয়, আজিও তাৰে এটা অংশ। গোটেই পুলিখিনি আমি ৰোৱাত আৰু আপোনালোকৰ সহযোগত যিখিনি সহায় সুবিধা আগবঢ়াইছে তাৰ লগত ধন্যবাদ জনাইছোঁ। আৰু এই পুলিখিনি যাতে আমালোকৰ পৰা আপোনালোকৰ ৰাইজে তত্বাৱধান ল'লে আমি বেছি ভাল পাম। ইয়াৰ আগতে আমি বহুত পুলি ৰুইছিলোঁ, কিন্তু তাৰ পৰা আপোনাৰ নেটখিনি আমাৰ বহুত নেট আপোনাৰ ইয়াৰ পৰা উঠাই লৈ গুচি যায়। তো কোনে নে সেইটো নাজানো। আমি আজি এমাহ আগতে ইয়াত আৰম্ভ কৰিলোঁ। এমাহ আগতে আমাৰ মোটামুটি আপোনাৰ 30-35টা পুলিৰ পৰা আপোনাৰ নেটবিলাক উঠাই লৈ গুচি গৈছে। গতিকে সেইটো হ'লে আচলতে আমিনো ক'ৰ পৰা ৰৈ থাকিম বা আমি ক'ৰ পৰা আপোনালোকক আমি নেটখিনি আমি তত্বাৱধান ল'ম। এইটো যাতে নহয় তাৰ কাৰণে আমাৰ ৰাইজক আমাৰ অনুৰোধ জনাইছোঁ, এইখিনি যাতে আমাক সহায় সহযোগ কৰে যে নেটখিনি যাতে উঠাই লৈ নাযায়। আমাৰতো এইটো পুলি নেটখিনি উঠাই নিয়াৰ পিছত আমি দ্বিতীয়বাৰ দিয়াৰ কাৰণে আমাৰ অসুবিধা হয়। গতিকে আমাৰ মোটামুটি 1500-1600 মান আমাৰ অলৰেডি নেশ্যনেল হেড গছপুলি ৰোৱা হ'ল আৰু 1000 মান ৰোৱাৰ আমাৰ প্ৰগ্ৰেম আছে। আজি 100 মান আমি পুলি ৰোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে এইখিনি যেতিয়া আপোনালোকে ৰাইজৰ পৰা এইখিনি সহায় সুবিধা আগবাঢ়ে সেইকাৰণে আমি অতি আনন্দিত হওঁ। এইখিনি বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যে এই পঞ্চৰত্নৰ পৰা শলমাৰীলৈকে ৰাস্তাৰ দুয়োকাষে ছিংগল পেনেট্ৰেশ্যনৰ কাম আৰম্ভ হৈছিল।
তাৰ মাজতে তেওঁলোকে আজি আমাক এইটোত সহায় সহযোগ কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ পৰা সহযোগ বিচাৰিছোঁ যাতে তেওঁ অলপ আগতে ক'লে যে এই অঞ্চলৰ লোকেল মানুহ যদি অলপ ইনগেজ কৰা যায় মানে সহযোগ কৰি থাকে তেনেহ'লে হয়তো পুলিটো কিবা হ'ব বা তাৰ খাচাটোৰ আমাৰ কিবা ভাঙি যাব সেইখিনি যদি চাই চিতি দিয়ে অন্ততঃ 2 বছৰ কাল অলপ সেইখিনি ঠিক কৰি ৰাখিলে পুলিটো মানে সোনকালে সেইটো বাঢ়ি যায় আৰু নষ্ট নোহোৱাকৈ থাকিব পাৰে আমাৰ বন বিভাগৰ মানুহখিনি অটত ঘূৰি থাকিব লগা হয় কেতিয়াবা হয়তো এইবিলাক চোৱা চিতাত অলপ পলম হ'ব পাৰে এইখিনি অঞ্চলৰ মানুহে এইখিনি চোৱা চিতা কৰিলে আমাৰ বিৰাট সহযোগ হ'ব আৰু আমাৰ এইখিনি সফল হ'ব বুলি মই আশা কৰিছোঁ আৰু এইখিনি মানে এই ফটোগ্ৰাফিক ছ'চাইটিৰ মানে ধন্যবাদ জনাই মই চমুভাষণ সামৰিছোঁ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট অসম টুডে।